গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি 26 ছেপ্টেম্বৰ 2025, আহিন মাহৰ 9 তাৰিখ শুক্ৰবাৰ আৰু শুক্ল পক্ষৰ চতুৰ্থ তিথি, বিশাখা নক্ষত্ৰ। আৰু যদি চোৱা হয় আপোনাৰ জন্ম ৰাশি, যিহেতু চন্দ্ৰ তুলা ৰাশিত অৱস্থিত, আৰু আমি আজি যিহেতু 12টা ৰাশিৰ বিষদ ৰাশিফল আপোনালোকৰ ওচৰত কেৰিয়াৰ, স্বাস্থ্য, প্ৰেম, বৃত্ত আৰু পাৰিবাৰিক জীৱনৰ গভীৰ বিশ্লেষণৰ লগতে বিশেষ জ্যোতিষৰ প্ৰতিকাৰো দিয়া হৈছে। গতিকে আৰম্ভ কৰোঁ, আহক আমি পঞ্জিকাৰ তথ্যৰ পৰা। আজি এটা বিশেষ দিন, কিয়নো গ্ৰহৰ অৱস্থানে ধনাত্মক শক্তি প্ৰদান কৰি আছে। চন্দ্ৰৰ যিহেতু প্ৰৱেশত আন গ্ৰহৰ সংযোগে বহু ৰাশিৰ বাবে নতুন সুযোগ মুকলি কৰি দিছে। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেঘ ৰাশি। প্ৰকৃতি উৎসাহী আৰু সাহসী, আৰু ৰাশি প্ৰভু যদি চোৱা হয় মংগল গ্ৰহ, শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ দিন। আপুনি আপোনাৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। পাৰিবাৰিক বিষয়ত বুজাবুজিৰ ব্যৱহাৰ কৰিব লাগিব। দেউতাকৰ প্ৰতি অসন্তুষ্টি সম্ভৱ, কিন্তু সন্তানৰ পৰা সুখৰ খবৰ পাব পাৰে। আৰু আপোনাৰ কেৰিয়াৰ দিশ যদি চোৱা হয়, কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব। ব্যৱসায়ত জড়িত সকলৰ বাবে নতুন বিনিয়োগৰ সময় আহি পৰিছে। নিযুক্তিপ্ৰাপ্তসকলে হয়তো পদোন্নতিত ভাল খবৰ পাব পাৰে। আপোনাৰ আৰ্থিক দিশ যদি চোৱা হয়, আজি আপুনি আৰ্থিক লাভৰ সুযোগ পাব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। বিনিয়োগ কৰাৰ আগতে পৰিয়ালৰ এজন বয়সস্থ সদস্যৰ পৰামৰ্শ লওক। প্ৰিয় দৰ্শক, প্ৰেম আৰু যদি আমি সম্পৰ্ক যদি চোৱা হয়, আপোনাৰ পত্নীৰ সৈতে মধুৰ সম্পৰ্ক থাকিব। অবিবাহিত মানুহে ভাল মিল বিচাৰি পাব পাৰে। আপোনাৰ স্বাস্থ্যৰ দিশ যদি চোৱা হয়, খং নিয়ন্ত্ৰণ কৰক, নহলে ৰক্তচাপৰ সমস্যা হ'ব পাৰে। লঘু ব্যায়ামৰ অভ্যাস কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতি যদি চোৱা হয় ৰোগী, ৰাশি প্ৰভু শুক্ৰ, লাকি ৰং যদি চোৱা হয় সেউজীয়া। আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। এটা অপূৰণীয় ইচ্ছা পূৰণ হ'ব পাৰে। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব। আপোনাৰ কেৰিয়াৰ দিশ যদি চোৱা হয়, চাকৰি সলনিৰ পৰিকল্পনা হ'ব পাৰে। আপোনাৰ বছে আপোনাক নতুন দায়িত্ব দিব পাৰে। অংশীদাৰিত্বৰ দ্বাৰা ব্যৱসায়িকসকলে লাভৱান হ'ব। বৃত্তৰ দিশ যদি চোৱা হয়, বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক, অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ প্ৰেমৰ দিশ যদি চোৱা হয়, আপোনাৰ পত্নীৰ সৈতে সময় কটাবলৈ সুযোগ পাব, আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্ক মজবুত হ'ব। আপুনি ডায়েবেটিছ যদি আপোনাৰ ৰোগী হয়, তেতিয়া খাদ্য অভ্যাস অৱহেলা কৰাটো পৰিহাৰ কৰিব লাগে। নিয়মিতভাৱে যোগা অভ্যাস আপুনি কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি যদি চোৱা হয় কৌতূহলী, ৰাশি প্ৰভু যদি চোৱা হয় বুধ, আৰু লাকি ৰং যদি চোৱা হয় বগা। আপোনজনৰ আস্থা লাভ কৰাত আপুনি সফল হ'ব আজি, আৰু চলি থকা পাৰিবাৰিক সংঘাতসমূহ একেলগে সমাধান কৰাৰ সুযোগ পাব। আজি আমি কেৰিয়াৰৰ দিশ যদি চোৱা হয়, ব্যৱসায়ত নতুন চুক্তি স্বাক্ষৰিত হ'ব পাৰে। কৰ্মক্ষেত্ৰত পদোন্নতি সুযোগ পাব। আপোনাৰ যদি আজি বিত্তৰ দিশ যদি চোৱা হয়, নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা হ'ব পাৰে। ঋণ লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। প্ৰেম আৰু সম্পৰ্কৰ দিশ যদি আজি আমি চাওঁ, সম্পৰ্কত মিঠাটা বাঢ়িব। অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, স্বাস্থ্যৰ দিশ যদি চোৱা হয়, ডিঙিৰ সমস্যা বা এলাৰ্জিয়ে আপোনাক আমনি কৰিব পাৰে। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক, ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং আকাশ নীলা। আজি যিহেতু বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। পঢ়া শুনাত অধিক মনোনিৱেশ কৰিব লাগিব। আপোনাৰ যিহেতু আজি কঠোৰ পৰিশ্ৰমে কৰ্মক্ষেত্ৰত ফল দিব। নতুন প্ৰকল্প আৰু আৰম্ভ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। আপোনাৰ বিত্তীয় দিশ যদি চোৱা হয়, পুৰণি ঋণ সমস্যাৰ সৃষ্টি কৰিব পাৰে। নগদ ধনৰ লেনদেনৰো। আৰু প্ৰেমৰ দিশ যদি চোৱা হয়, আজি আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। সন্তানৰ পৰা সুখ পাব, আৰু মানসিক চাপ পৰিহাৰ কৰক। জ্ঞান ধাৰণাৰ অভ্যাস কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। সিংহ ৰাশিৰ বৈশিষ্ট্য যদি চোৱা হয়, আত্মবিশ্বাসী, ৰাশি প্ৰভু সূৰ্য, শুভ ৰং ধূসৰ। আজি এক বৃহৎ সাফল্যৰ সম্ভাৱনা আছে। প্ৰভাৱশালী মানুহ লগ পাব, আৰু আপুনি নতুন দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ বছে আপোনাৰ কামৰ প্ৰশংসা কৰিব, আৰু আপোনাৰ যদি বিত্তীয় দিশ যদি চোৱা হয়, ব্যৱসায়ত হঠাৎ লাভ হ'ব পাৰে। আৰু বৃহৎ বিনিয়োগ পৰিহাৰ কৰক। আপোনাৰ যিহেতু পত্নীৰ সৈতে তৰ্ক বিতৰ্ক সম্ভৱ, ধৈৰ্য ধৰিব। স্বাস্থ্যৰ যদি চোৱা হয়, পেটৰ সমস্যা হ'ব পাৰে। লঘু খাদ্য খাব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় কঠোৰ পৰিশ্ৰমী, ৰাশি প্ৰভু বুধ, লাকি ৰং যদি চোৱা হয় সেউজীয়া। অচিনাকি মানুহ এজনক চিন্তা কৰি বিশ্বাস কৰক। ৰাজনীতিৰ লগত জড়িত সকলে সাৱধান হোৱা উচিত। আপোনাৰ কেৰিয়াৰৰ দিশ যদি চোৱা হয়, কৰ্মক্ষেত্ৰত আজি নতুন প্ৰত্যাহ্বান সৃষ্টি হ'ব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ দক্ষতাই আপোনাৰ পক্ষত কাম কৰিব। আজি বিত্তীয় দিশ যদি চোৱা হয়, পৰিয়ালৰ খৰচ বাঢ়িব পাৰে। আৰু প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰাখক। প্ৰিয় দৰ্শক, স্বাস্থ্য যদি চোৱা হয়, কঁকালৰ বিষ এটা সমস্যা হ'ব পাৰে। ইয়াৰ পিছত আমি ৰাশি যদি চোৱা হয় তুলা ৰাশি। তুলা ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় সুষম, ৰাশি প্ৰভু শুক্ৰ, লাকি ৰং হালধীয়া।
দিনটো দায়িত্বৰে ভৰি পৰিব, উচ্চ শিক্ষাৰ সুযোগ উপলব্ধ হ'ব। আৰু ব্যৱসায় যদি চোৱা হয়, কেৰিয়াৰ যদি চোৱা হয়, আমি ব্যৱসায়ৰ ভাল লাভ দেখা যাব। অংশীদাৰিত্বৰ কামত সাৱধান হওক। আপোনাৰ আৰ্থিক দিশ যদি চোৱা হয়, নতুন প্ৰকল্পত বিনিয়োগ কৰিলে লাভজনক হ'ব। প্ৰেম জীৱন মধুৰ হৈ থাকিব। স্বাস্থ্যৰ দিশ যদি চোৱা হয়, শক্তি থাকিব, কিন্তু আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, বৃশ্চিক ৰাশি। প্ৰকৃতিৰ ৰহস্যময় ৰাশি প্ৰভু মংগল গ্ৰহ আৰু লাকি ৰং গোলাপী। আইনী বিষয়ত সফলতা লাভ কৰিব। বৈদেশিক বাণিজ্যত আপুনি বৃহৎ অৰ্ডাৰ পাব পাৰে। আপোনাৰ যিহেতু নতুন মানুহ লগ পোৱাটো লাভজনক হ'ব। আপুনি চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিব পাৰে। আপোনাৰ আৰ্থিক দিশ যিহেতু আৰ্থিক লাভৰ সম্ভাৱনা আছে। আৰু প্ৰেম আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হৈ থাকিব। স্বাস্থ্য হাড়ৰ লগত জড়িত আপোনাৰ সমস্যা হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, ধনু ৰাশি। প্ৰকৃতি যদি চোৱা হয়, দয়ালু ৰাশি প্ৰভু বৃহস্পতি। লাখি ৰং যদি চোৱা হয়, ধূসৰ। বুদ্ধিমান খৰচ কৰক। বন্ধু বান্ধৱীৰ সৈতে পাৰ্টিৰ পৰিকল্পনা কৰা হ'ব। আৰু আপোনাৰ কেৰিয়াৰত যদি আমি দিশ চাওঁ, কঠোৰ পৰিশ্ৰমৰ ফল পাব। নতুন ব্যৱসায়ৰ সুযোগ সৃষ্টি হ'ব। বিত্তৰ দিশ যদি চোৱা হয়, আয়ৰ উৎস বৃদ্ধি পাব। আৰু প্ৰেম বিবাহিত জীৱনত সুখী হ'ব। আপুনি পেটৰ আৰু যকৃতৰ সমস্যা হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, মকৰ ৰাশি। প্ৰকৃতি অনুশাসিত ৰাশি প্ৰভু শনি। লাকি ৰং ৰঙা। ৰাজনীতিৰ লগত জড়িত জাতক জাতিকাসকলে সফলতা লাভ কৰিব। নতুন ঘৰ কিনাৰ সম্ভাৱনা আছে। আপোনাৰ কামৰ শলাগ লোৱা হ'ব। আপুনি হয়তো নতুন প্ৰজেক্ট এটা লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ যদি আমি চাওঁ যে বিত্তৰ দিশ যদি চোৱা হয়, আয় বাঢ়িব। প্ৰেম আৰু সম্পৰ্ক যদি চোৱা হয়, আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। চৰ্দি আৰু কাহে আপোনাৰ যিহেতু আমনি কৰিব পাৰে, আৰু আপুনি সাৱধান হোৱাটো আপোনাৰ জৰুৰী আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, কুম্ভ ৰাশি। প্ৰকৃতি মানৱীয় ৰাশি প্ৰভু যিহেতু শনি আৰু লাকি ৰং সোণালী। সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত হ'ব। আজি নতুন দায়িত্ব লাভ কৰিব পাৰে। বন্ধুত্ব সাৱধান হওক। আপোনাৰ আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। আৰু আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। ভাগৰ আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক, আপোনাৰ কাৰণে যিহেতু ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, আমি শেষৰ ৰাশি যদি চোৱা হয়, মীন ৰাশি। মীন ৰাশিৰ আজি যদি আমি চাওঁ, যিহেতু জাতক জাতিকা বন্ধু বান্ধৱী আছে আপোনালোকৰ কাৰণে, মীন ৰাশি যদি চোৱা হয়, প্ৰকৃতি সংবেদনশীল ৰাশি প্ৰভু বৃহস্পতি। শুভ ৰং আকাশ নীলা। যিহেতু আমি বস্তুগত আৰাম বৃদ্ধি পাব আৰু সামাজিক প্ৰতিপত্তি বাঢ়িব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱাসকলে লাভ কৰিব, ভাল পাব। আৰু আপোনাৰ যিহেতু বিত্তৰ দিশ যদি আমি চাওঁ, সম্পত্তি বিনিয়োগ কৰিলে লাভ হ'ব। আৰু প্ৰেমত যদি চোৱা হয়, সম্পৰ্ক যদি পত্নীৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে। আৰু আপুনি যিহেতু মীন ৰাশিৰ কাৰণে চকুৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি সাৱধান থকাটো আপোনাৰ কাৰণে ভাল হ'ব। প্ৰিয় দৰ্শক, আজি আমি সকলো ৰাশিৰ বাবে নতুন শক্তি আৰু সুযোগ কঢ়িয়াই আনিলো। যিহেতু আনে আৰু এই গ্ৰহৰ প্ৰান্তিকৰণে কঠোৰ পৰিশ্ৰমৰ যিসকল কৰি আছে, তেখেতসকলৰ বাবে সফলতা কঢ়িয়াই আনিব। ইতিবাচক মানসিকতা বজাই ৰাখক। আৰু প্ৰদান কৰা যি জ্যোতিষৰ যিহেতু আমি আপোনালোকৰ লগত আলোচনা কৰিলো, সেইখিনি আপুনি অনুসৰণ কৰক। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আপোনালোকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশি ফল পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।